আপোনালোকক জনাবলৈ পাৰি সুখী হৈছো। আমাৰ মাজত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সম্পাদক মহোদয় কমৰেড ৰোহন সোৰেন উপস্থিত হৈছে। অসম আমাৰ গৌৰৱ। চাহ খেতিৰ কাৰণে আমি অসম গৌৰৱান্বিত। অসমত এই চাহ বাগানত কাম কৰা 12 লক্ষ শ্ৰমিক আছে। এই শ্ৰমিকৰ সাধাৰণ সম্পাদক কমৰেড ৰোহন সোৰেন। এই 12 লক্ষ চাহ বাগানত কাম কৰা শ্ৰমিকৰ মাজত 7 লক্ষই মহিলা। 8 শ্ৰেণী তেওঁলোকে আজি সমগ্ৰ অসম কি সমগ্ৰ ভাৰতবৰ্ষত তেওঁলোকে পঠাবলৈ সমৰ্থন হৈছে। কিন্তু তেওঁলোকে কি পৰ্যায়েৰে আছে এই আমাৰ সংগঠনৰ লগত এই চাহ মজদুৰ সংগঠনো জড়িত হৈ আছে। গতিকে তেখেতক অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী সহায়িকাৰ তৰফৰ পৰা আমি আদৰণি জনাইছো। আমাৰ এই অসহযোগ আন্দোলনত এষাৰ মাত দি সংগ্ৰামী বক্তব্যৰে এই আন্দোলনত আমি কেনেকৈ আগুৱাই লৈ যাব লাগিব নিশ্চয় তেখেতে বক্তব্যত আগবঢ়াব। তেখেতসকলে ভুক্তভোগী যি মজুৰি পাব লাগে সেই মজুৰি নিশ্চয় পোৱা নাই। মজুৰিৰ ক্ষেত্ৰত আৰু তেখেতসকলে বঞ্চিত যেনেকৈ আমি বঞ্চিত। গতিকে তেখেতক দুই ধৰণৰ বক্তব্য অনুৰোধ জনাইছো। কমৰেড ৰোহন সোৰেন। আমার এই অসম রাজ্যিক অঙ্গনবাড়ী কর্মী সহায়িকা সন্থার নেতৃত্বত 26 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে আপোনালোকে যি সংগ্ৰাম কৰিছে আৰু এই সংগ্ৰাম অকল অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ নহয়, এই সংগ্ৰাম আমাৰ অসমৰ তথা আমাৰ চাহ বাগানৰ কণ কণ ল'ৰা ছোৱালীক ভৱিষ্যত সুৰক্ষা কৰাৰ কাৰণে এই সংগ্ৰাম। গতিকে এই সংগ্ৰামত থকা সকলো সংগ্ৰামী সতীৰ্থসকলক আমি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ তৰফৰ পৰা আমি সংগ্ৰামী মাল চালাম আমি জনাইছো। আপোনালোকে এই সংগ্ৰামে এক ঐতিহাসিক সংগ্ৰাম। এই ধৰণৰ সংগ্ৰাম অসমত ধাৰাবাহিকভাৱে ইমান লাগাতাৰভাৱে আজিলৈকে কোনো শ্ৰমিক সংগঠন গঢ়ি তুলিব পৰা নাই। কিন্তু আমাৰ অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে এটা অসমত নতুন উদাহৰণ সৃষ্টি কৰিছে যে আমাৰ অসমৰ মহিলা অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলেও এই ধৰণৰ চৰকাৰক বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰি লৈ যোৱা এইটো এটা ঐতিহাসিক। এই সময়ত আপোনালোকে গম পাইছে যে আমাৰ গোটেই অসমত চাহ বাগানত প্ৰত্যেকটা বাগানতেই 3-4টা আমাৰ অঙ্গনবাড়ী কেন্দ্ৰ আছে। আৰু এই কেন্দ্ৰৰ জৰিয়তে আমাৰ চাহ বাগানৰ কণ কণ ল'ৰা ছোৱালীবিলাকক লালন পালন কৰাৰ কাৰণে যথেষ্ট কষ্টকৰ মাজেদি তেওঁলোকে কম বেতনত তেওঁলোকে এই এটা সহায় সমাজ সেৱা কৰি আছে। একেবাৰে গৰ্ভৱতী মহিলাৰ পৰা তেতিয়াৰ পৰা তেওঁলোকে লালন পালন কৰি ইমান কষ্টকৰ কাম কৰাৰ পিছতো আজি চৰকাৰে এই ধৰণৰ তেওঁলোকে ন্যায্য পাইছে। আপোনালোকে এই দাবী হৈছে ন্যায্য দাবী। আপোনালোকে যি দাবী কৰিছে সেইটো কোনো ধৰণৰ চৰকাৰৰ কাৰণে নহয়, কোনো ডাঙৰ কথা নহয়। তেওঁলোকে 25 লাখ টকীয়া কেন্দ্ৰ বনাব পাৰে, ডাঙৰ ডাঙৰ তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনি সৃষ্টি কৰিব পাৰে। কিন্তু আজি পৰিশ্ৰম কৰা পাৰিশ্ৰমিক তেওঁলোকে দিব পৰা নাই। গতিকে এই চৰকাৰ বিজেপি চৰকাৰ ইয়াৰ প্ৰমাণ হৈছে যে বিজেপি চৰকাৰৰ মতলব নীতি আৰু নিয়ম ভাল নহয়। এওঁলোকে মহিলাসকলৰ কাৰণে কোনো ধৰণৰ তেওঁলোকে চিন্তা নকৰে, এইটো প্ৰমাণ হৈছে। তেওঁলোকে বাইদেউ আঁচনি, তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনি, অৰুণোদয় আঁচনি কিবা কিবি লৈ কিনে তেওঁলোকে মাত্ৰ গাদীৰ স্বাৰ্থত তেওঁলোকে ৰাজনীতি কৰিছে। সমাজৰ ক্ষেত্ৰত তেওঁলোকে চিন্তা কৰা নাই। গতিকে এই বিজেপি চৰকাৰে
ইমান নিষ্ঠুৰ আৰু নিকৃষ্ট মানসিকতা আমি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ পৰা আমি তীব্ৰ বিৰোধিতা কৰিছো, গৰিহণা জনাইছো চৰকাৰক। এই ধৰণৰ চিন্তাটো তেওঁলোকৰ সঠিক নহয়। তেওঁলোকৰ অহংকাৰ, তেওঁলোকে যিটো গাদ্দিৰ যিটো আজি মতলীয়া হৈছে, তেওঁলোকে চৰকাৰ দিল্লী আৰু দিছপুৰ ডাবল ইঞ্জিন চৰকাৰ, এই চৰকাৰ থকাৰ পিছতো আজি অংগনবাদী কৰ্মী সহায়ক সামান্য মাননি বৃদ্ধি কৰাৰো তেওঁলোকৰ সাহস নাই। তেওঁলোকে কৈ আছে যে ইয়াত আমি উন্নত দেশ হৈছে, গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমি 1 নম্বৰ ৰাজ্য হিচাপে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে দাবী কৰি আছে। অথচ দেখা গ'ল যে আজি এই ধৰণৰ কম পইচাত কাম কৰিব লগা হৈছে আমাৰ মহিলাসকলক। আমাৰ চাহ বাগানৰ শ্ৰমিকসকলক এই বিজেপি চৰকাৰ অহাৰ আগত তেওঁলোকে কৈছিল যে 351 টকা মজুৰি 2018 চনত তেওঁলোকে দিয়াৰ কথা। 2019 চনত তেওঁলোকে ইয়াত গাঁঠি অহাৰ আগত তেওঁলোকে বাগানে বাগান ঘূৰি লৈ কিনি তেওঁলোকে কৈছিল, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াও আমাৰ বাগান এলেকাবিলাকত মিটিং কৰি তেওঁলোকে কৈছিলে যে চাহ বাগানৰ শ্ৰমিকসকলক তেওঁলোকে ন্যায্য প্ৰাপ্য দিব। আচৰিত কথা, ভাৰতবৰ্ষৰ ভিতৰত কোনো এনেকা ধৰণৰ শ্ৰমিক নাই য'ত আমি এটা বন্ডেড লেবাৰ হিচাপে আমাৰ চাহ শ্ৰমিকসকলে কাম কৰি আছে। তেওঁলোকৰ পৰিশ্ৰমৰ জৰিয়তে বিশ্ব জিলিকিছে, তেওঁলোকে গোটেই পৃথিৱীৰ মানুহক চাহ খুৱাইছে, আৰু চাহ শ্ৰমিকসকলে আজি খাবলৈ নোপোৱা আজি এই ধৰণৰ অৱস্থা হৈছে। অংগনবাদী কৰ্মীসকলে নিশ্চয় জানে যে আমাৰ চাহ বাগানৰ গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ দিনক দিনে বাঢ়ি আছে। এই সংখ্যা আপোনালোকে তথ্য দিছে। গতিকে ইমান এটা নিকৃষ্ট চিন্তাধাৰা তেওঁলোকে কৰিছে। গতিকে আমি স্বাভাৱিকতে এই চৰকাৰৰ যি নীতি আৰু আকৰ্ষক মনোভাৱ, এই আকৰ্ষক মনোভাৱক আমি ধিক্কাৰ জনাইছো। অহা সময়ত আমাৰ এই অংগনবাদী কৰ্মী সহায়িকা অকল আপোনালোকৰ লগতে সীমিত নাথাকে। আমি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ তৰফৰ পৰা আমি আহ্বান জনাম যে প্ৰত্যেকটা বাগানত যাতে আপোনালোকে সমৰ্থনত যাতে ৰেলী ওলাই, প্ৰত্যেকটা লাইনত যাতে তেওঁলোকে এটা আপুনি এই সংগ্ৰাম আৰু শক্তিশালী কৰি হোৱাৰ কাৰণে যাতে প্ৰত্যেকটা বাগানে বাগানে যাতে এই অংগনবাদী কৰ্মী সহায়িকাৰ সংগ্ৰাম আৰু তীব্ৰতৰ হয়, আৰু এই চৰকাৰ যে শ্ৰমিক বিৰোধী, এই বিজেপি চৰকাৰ যে মহিলা বিৰোধী, এই কথাটো যাতে আমাৰ বাগান শ্ৰমিকসকলেও যাতে গম পায়। গতিকে ৰাইজসকল, আপোনালোকে এই সংগ্ৰাম আৰু শক্তিশালীভাৱে আপোনালোকে আগবঢ়াই যাওক। আমি আপোনালোকৰ লগত আছো। আমি নিশ্চিত ৰূপত আমি যি সীমিত শক্তি যি আমাৰ আছে তাৰ লৈ আমি আপোনালোকক সদায় আমি আগত থাকিম, আৰু আগত থাকি লৈ কিনি আপোনালোকে এই সংগ্ৰামক আগবঢ়াই লৈ যোৱাৰ কাৰণে মই আহ্বান জনাইছো। আৰু ইমানে কৈ মই বক্তব্য শেষ কৰিছো। সকলোকে সংগ্ৰামী অভিনন্দন জনাইছো। আৰু লগতে আমি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ পৰা আপোনালোকে এই সংগ্ৰামত এক সামান্য বৰঙণি হিচাপে আমি আমাৰ ইউনিয়নৰ পৰা আমি 5,000 টাকা আমি বৰঙণি আমি দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছো। গতিকে আশা কৰিছো যাতে আমাৰ বৰঙণি তেওঁলোকে আপোনালোকৰ নেতৃত্ব যাতে গ্ৰহণ কৰে, সেইটোকে আহ্বান জনাইছো। ধন্যবাদ। ধন্যবাদ কমৰেড বৰুণ ছাৰে। সকলোৱে কথা হাত চাপৰি বজাব লাগে। উদীয়মান যুৱক, আমাৰ সংগ্ৰামী যুৱক, এওঁৰ মানে ভাষা, এওঁৰ শব্দ বন্দুক বাৰুদৰ গুলি ওলায়। গতিকে আশা ৰাখিছো পৰৱৰ্তী পৰ্যায়ত সংগ্ৰাম চলাই নিয়াৰ ক্ষেত্ৰত তেওঁ যাতে পূৰ্ণভাৱে আগুৱাই যাব পাৰে, লগতে আৰু শ্ৰমিক কৃষক মজদুৰসকলকো যাতে আগুৱাই লৈ যাব পাৰে, এই কামনা কৰি তেখেতক পুনৰবাৰ বিপ্লৱী অভিনন্দন জনালো। ধন্যবাদ। बहुत बहुत संग्रामी अभिनंदन। धन्यवाद।